বন্ধুসকল আজি ভিডিঅ'টোত মই হাঁহ পালনৰ বিষয়ে দুই চাৰি কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম যে হাঁহ আপোনাৰ যিবিলাক পোৱালি আছে এই পোৱালিবিলাকক কিমান দিনৰ পিছত আপোনাৰ পুখুৰীত অৰ্থাৎ পানীত নমাব লাগে আৰু পানীত নমালেও সেই পুখুৰীত কেনেকুৱা এটা ব্যৱস্থা থাকিব লাগে যে এনেকৈ থাকিলে আপোনাৰ হাঁহ পোৱালিবিলাকৰ কোনো ধৰণৰ বেমাৰ চেমাৰ নহয় সেই বিষয়ে সকলো কথা আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ মই চেষ্টা কৰিম। তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি অলপ চাই থাকক। বন্ধুসকল যদি আপুনি হাঁহ পালন কৰিব বুলি ভাবি আছে তেনেহলে প্ৰথম আপোনাৰ বস্তুটো হ'ব আপোনাৰ পুখুৰীৰ পানী আপোনাৰ লাগিবই। যদি পানীৰ ব্যৱস্থা নাথাকে আপুনি হাঁহ পালনৰ যেটো চিন্তা হেতু আপোনাৰ আঁতৰাই দিয়ক, কাৰণ পানী নহলে হাঁহৰ আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে। বন্ধুসকল ইয়া আপোনালোকে ভিডিঅ'ত যে দেখা পাই আছে এই হাঁহ পোৱালিবিলাক আমাৰ আজি প্ৰায় 28 দিন বয়স হৈছে। এই 28 দিন বয়সত হাঁহ পোৱালিবিলাকক আমি এনেকৈ পুখুৰীত ৰাখিছোঁ, আমি পানীত ৰাখিছোঁ। চাওক সিহঁতে আপোনাৰ পানীত তাত আপোনাৰ চাই আছেনে, সিহঁতে আপোনাৰ ঘূৰি আছে, সাঁতুৰি আছে, এইফালে আপোনাৰ খাই আছে। তো এই হাঁহ পোৱালিবিলাকক কেতিয়া পানীত এৰিব লাগে বহুত এটা ডাঙৰ কুৱেশ্যন কৰে বহুত ফাৰ্মাৰে যে এই হাঁহ পোৱালিবিলাক কেতিয়া পানীত আপোনাৰ এৰিব লাগে। বন্ধুসকল হাঁহ পোৱালিবিলাকক আচলতে আপোনাৰ 20 দিন পিছৰ পৰাহে পুখুৰীত এৰিব লাগে। তাৰ আগত যদিও এৰে আপুনি পুখুৰীত তেতিয়া আপুনি ধৰক আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে আপুনি এৰিব পাৰে, ইয়াতকৈ বেছি আপুনি এৰিব নোৱাৰে। এৰিলে আপোনাৰ চৰ্দি কাহ এইবিলাক বেমাৰ দেখা দিয়ে। সেইকাৰণে আপুনি আপোনাৰ হাঁহ পোৱালিবিলাকক যিমান পাৰে 20 দিন বয়সৰ পিছৰ পৰা এৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল আজি আমাৰ হাঁহ পোৱালিবিলাকৰ বয়স 28 দিন হৈছে। এই 28 দিন বয়সত এই হাঁহ পোৱালিবিলাকক আমি পুখুৰীত নমাওঁ। আমি পুখুৰীত 20 দিনৰ পিছৰ পৰাই নমাই আছোঁ, কিন্তু আমি সময় সুবিধা আৰু ৱেডাৰ চাই আমি হাঁহ পোৱালিবিলাকক পুখুৰীত নমাবলৈ চেষ্টা কৰোঁ। যদি আপোনাৰ মানে বতৰটো ডাৱৰীয়া থাকে, চাওক আজি বতৰটো ধুনীয়াই আছে, এতিয়া আবেলি হৈছে, এতিয়া সিহঁত আপোনাৰ ঘৰত যাব, ফাৰ্মত যাব। তো বতৰটো যদি আপোনাৰ ডাৱৰীয়া থাকে তেনেহ'লে আপুনি আপোনাৰ হাঁহ পোৱালিবিলাকক পুখুৰীত ইমান টাইম নাৰাখিব, আপোনাৰ জেগাত ৰাখিব। মই আগত এটা ভিডিঅ' দিছিলোঁ কেনেকৈ ৰাখিব লাগে, ফাৰ্মৰ ভিতৰত ভৰাই নাৰাখিব। আকৌ আমি কি কৰিছোঁ ফাৰ্মৰ লগতেই নেট দি এটা গুৰণীয়াকৈ জেগা বনাই লৈছোঁ, সেই জেগাত আমি সেই পোৱালিবিলাকক আমি ৰাখি থওঁ যদি আপোনাৰ বতৰটো বেয়া থাকে। বন্ধুসকল আপুনি যদি পুখুৰীত এৰে, পুখুৰীত এনেকুৱা এটা ব্যৱস্থা লাগিব যেনেকৈ আপোনাৰ হাঁহ পোৱালিবিলাক মানে উঠি তাত আপোনাৰ ৰেষ্ট ল'ব পাৰে। বন্ধুসকল আমি যেনেকৈ চাই আছেনে আমাৰ ভিডিঅ'ত, আমাৰ যিটো ছিষ্টেম, আমাৰ এইটো পুখুৰী আছে, এইফালেও পুখুৰী আছে, মাজত আপোনাৰ এইখিনি জেগা চাই আছেনে কিমান ধুনীয়াকৈ সিহঁত আপোনাৰ বহি আছে, ঘূৰি থাকে। এইফালে চাওক আমাৰ এইফালে পূৰা আপোনাৰ পুখুৰী, মাজত আপোনাৰ হাঁহবিলাক আপোনাৰ ঘূৰি থাকে। এয়া চাওক বন্ধুসকল, কাৰণ মাজত এনেকুৱা এটা জেগা ৰাখিব লাগিব যে হাঁহ পোৱালিবিলাক তাত ৰেষ্ট লয়। আপোনাৰ যদি চব টাইমত পানীতেই বহি থাকে তেনেহ'লে সিহঁতৰ আপোনাৰ চৰ্দিজনিত বেমাৰ হোৱাৰ চান্স থাকে। চৰ্দি হ'লে কাহ হ'লে এইবিলাক আপোনাৰ হাঁহ বা মুৰ্গীবিলাক আপোনাৰ ট্ৰিটমেণ্ট কৰাটো দিগদাৰ হয়, মানে বচোৱাত অসুবিধা হৈ যায়, বিভিন্ন ধৰণৰ মেডিচিন কেতিয়াবা কাম নকৰা হৈ পৰে। সেইকাৰণে আপুনি চেষ্টা কৰিব আপোনাৰ ফাৰ্মত যে 20 দিনৰ পিছৰ পৰা পোৱালিবিলাকক পুখুৰীত এৰিব। আৰু পুখুৰীৰ ছিষ্টেমটো এনেকুৱা হ'ব লাগিব যাতে হাঁহ পোৱালিবিলাক আপোনাৰ উঠি ৰেষ্ট ল'ব পাৰে সময়মতে। চাই আছেনে কিমান ধুনীয়াকৈ এতিয়া পুখুৰীত ঘূৰি আছে। অলপ পিছতে সিহঁত উঠি যাব, এইফালে আমাৰ ঘৰত উঠি যাব, সিহঁতৰ ফাৰ্মত উঠি আপোনাৰ ৰাতি যিহেতু হৈ যাব সিহঁতৰ ঘৰত অট'মেটিকলি যাবগৈ। হাঁহ ফাৰ্মিঙত এটা বস্তু ভাল লাগে যে সিহঁত এটা টাইম আছে, সেইটো টাইমত অট'মেটিকলি সিহঁতৰ ফাৰ্মত আপোনাৰ সোমাই যায়, আপুনি মানে দৌৰিব নালাগে। বন্ধুসকল এতিয়া এই হাঁহ পোৱালিবিলাকক মই দানা দি আছোঁ, আপোনাৰ ষ্টাৰ্টাৰ দানা, ব্ৰইলাৰ কোম্পানী ব্ৰইলাৰৰ যিবিলাক ষ্টাৰ্টাৰ দানা আছে, মই সোনা যিটো দানা আছে সেইটো ব্যৱহাৰ কৰি আছোঁ এইবিলাকক।
তো আপুনি আপোনাৰ ষ্টাৰ্টাৰ দানা যদি ব্যৱহাৰ কৰে হাঁহ পোৱালিকেইটা ঠিক থাকে আৰু ঘৰুৱা কিছুমান দানাও ব্যৱহাৰ কৰি আছোঁ সব আপোনাৰ দানা দিলে বহুত টকা আপোনাৰ খৰচ হৈ যায় আৰু যদি আপুনি ফুল্লি দানা দিয়ে আপোনাৰ সোনকালে ৰিজাল্ট আহি যাব 100 হাঁহ পুহিলে কিমান টকা খৰচ হয় এইটো এটা ভিডিঅ' মই ৰিসেন্ট দিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত আপোনালোকে চাই আপোনাৰ জানিব পাৰিব মই এইটো ভিডিঅ' অতি সোনকালে আপোনালোক সুবিধাতে লৈ আহিম তো আজি ভিডিঅ'টো এইখিনি যে ফাৰ্মটো আপোনাৰ ফাৰ্মত যিবিলাক হাঁহ পোৱালি পোহে সেই পোৱালিবিলাক পুখুৰীত আপুনি কেতিয়া নমাব লাগে কেতিয়া নমালে আপোনাৰ হাঁহ পোৱালিবিলাকৰ বাবে সুবিধা চাওক কিমান ধুনীয়াকৈ সিহঁত আপোনাৰ ঘূৰি আছে গোটেই পুখুৰী লৈ আমি সিহঁতক মাংসৰ কাৰণে পুহি আছোঁ 2 পৰা আপোনাৰ 2.5 মাহ ৰাখি সিহঁতক আমি চেল কৰি দিম মই যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু হাঁহৰ আপোনাৰ এণ্টিবায়'টিক কি ভিটামিন কি আপোনাৰ দানা কি সেই বিষয়ে 2-4 কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ভৱিষ্যতত বন্ধুসকল এয়া চাওক সিহঁত আপোনাৰ এতিয়া যাবগৈ চাই আছেনে সিহঁতৰ ঘৰত উঠিব এতিয়া এইটো চাই আছেনে ইমান ধুনীয়াকৈ বন্ধুসকল এইফালেদি গৈ সিহঁত আপোনাৰ সেইটো জেগা দি উঠি সিহঁতৰ ফাৰ্মত যাব তো হাঁহ পোৱাত এইটো বস্তু এটা ভাল লাগে চাওক এইফালে যিবিলাক হাঁহ আছে সিহঁতো যাবগৈ চাওক সব হাঁহ আপোনাৰ যাব ধৰিছে ঘৰত যাব ধৰিছে দে বন্ধুসকল হাঁহ ফাৰ্মিং এটা মুৰ্গীৰ বা ব্ৰইলাৰ বিজনেছ যেনেকৈ কৰে মানুহে ফাৰ্ম কৰে ঠিক তেনেকৈ হাঁহ ফাৰ্মিং এটাও লাভজনক বিজনেছ হয় কাৰণ হাঁহ বস্তুটো কি হয় ওচৰে পাজৰে মাৰ্কেট থাকে ওচৰে পাজৰে বজাৰতো আপুনি চেল কৰি দিব পাৰে আৰু যদি সিহঁতক দানা দিয়ে অতি সোনকালে সিহঁতৰ ওজনটো আহি যায় লগতে কি হয় যদি পুখুৰীত আপুনি পোহে পুখুৰীত যিবিলাক মাছ আছে মাছৰ বাবে এটা খাদ্যৰ আপোনাৰ উৎস হৈ যায় চাওক এইফালে চাওক সিহঁতে আপোনাৰ ইয়াত পায়খানা কৰি থৈছে তো এইবিলাক পুখুৰীত গ'লেতো মাছে খালে হয় আমাৰ ইয়াতো মাছ আছে তাতো মাছ আছে তো আপোনাৰ এই হাঁহ পোৱালিবিলাকৰ কাৰণে মাছে অলপ খাদ্য বৰ্তমান পাই আছে আপোনাৰ হাঁহক যদি দানা দিয়ে মাছক দানা অলপ কম দিলেও হৈ যায় কাৰণ আল্টিমেটলি এইটো গৈয়ে আছে পুখুৰীত গৈ আছে বন্ধুসকল এয়া চাওক আমাৰ হাঁহৰ আপোনাৰ সাইজবিলাক চাওক অৰিজিনেল লোকেল এইবিলাক পাতি হাঁহ এইফালে চাই আছেনে বন্ধুসকল ইয়াত মাজে মাজে ডাঙৰ হাঁহ আছে কাৰণ আগৰ বেটছৰ কিছুমান হাঁহ আছে যে আমি ৰাখি দিছোঁ এতিয়া ক'বলৈ গ'লে আমাৰ ইয়াত আপোনাৰ 250 আপোনাৰ এই লোকেল হাঁহ আছে আমাৰ পোৱালি এইটো সাইজৰ এয়া চাওক বন্ধুসকল মোৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ আচলতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ